কুৱেশ্যন নম্বৰ 8 এটা দ্বৈত সংখ্যাৰ শেষত দুটা শূন্য থাকিলে দেখুওৱা যে ইয়াৰ দশমিক সংখ্যাটো 2 স্কোৱাৰেৰে বিভাজ্য। যিকোনো এটা দ্বৈত সংখ্যা ধৰি লৈছোঁ, দ্বৈত সংখ্যাটোৰ শেষত দুটা যদি 0 থাকে তেতিয়াহ'লে আমি দেখুৱাব লাগে যে সেই দ্বৈত সংখ্যাটো 2 স্কোৱাৰেৰে বিভাজ্য। 2 স্কোৱাৰ মানে 4। ইয়াত দ্বৈত সংখ্যাটো দিয়া নাই, গতিকে ধৰি ল'ব লাগিব লিখা সলিউশ্যন লেট ধৰা হ'ল দ্বৈত সংখ্যাটো কে বুলি ধৰি লোৱা। দ্বৈত সংখ্যাটো কে বুলি ধৰি লৈছোঁ। এতিয়া কেৰ প্ৰকাশ ৰাশিটো কেনেকুৱা হ'ব? bn bn-1 bn-2 ... লাষ্টত কি হ'ব? b3 b2 b1 b0। এই কেৰ প্ৰকাশ ৰাশিটো এনেধৰণৰ কিয় হ'ল বুজি লোৱা। এটা দ্বৈত সংখ্যা ধৰি লৈছোঁ বুজাবৰ কাৰণে। এই যিটো প্ৰথম পদটো হৈ গ'ল আমাৰ 0, পিছতো কি হ'ব 1 2 3 4 5। ঠিক আছে। এতিয়া ইয়াত 1 0 1 1 এনেকুৱা কিমানটা আছে এই দ্বৈত সংখ্যাটোত আমি নাজানো। দ্বৈত সংখ্যাটো আমাক ডাইৰেক্টলি কৈ দিয়া নাই, আমি কে বুলি ধৰি লৈছোঁ। গতিকে ইয়াত 1 0 কিমানটা আছে আমি নাজানো, গতিকে কি ধৰি লৈছোঁ আমি nটা বুলি ধৰি লৈছোঁ। গতিকে এই যিটো পদ, এই 1টো কেই নম্বৰত আছে? 5 নম্বৰত আছে। কিমানটা আছে আমি নাজানো, গতিকে এই পদটোক আমি n বুলি ধৰি লৈছোঁ, bn বুলি ধৰি লৈছোঁ। এই 1টো যদি 5 নম্বৰত থাকে, এই 0টো কেই নম্বৰত আছে? 5ৰ পৰা 1 কমি গ'ল 4, গতিকে bn-1 nতকৈ 1 কমি যাব। তাৰপিছত এই যিটো 1টো কেই নম্বৰত আছে? 3 নম্বৰত আছে। 5ৰ পৰা 2 কমি গ'ল n-2, তাৰমানে 1 কমি কমি গৈ থাকিব। ঠিক আছে। ইয়াত চোৱা 0 1 2 3 4 5 5 আছিলে। তাৰপিছত যিটো পদ সেইটো কি হ'ব? 5-1 4 নম্বৰ পদ। তাৰপিছতটো চোৱা 4 -1 মানে 1 কমি কমি গৈ থাকিব 3। ঠিক আছে। গতিকে দ্বৈত সংখ্যা কেৰ প্ৰকাশ ৰাশিটো বুজি পাইছা? ব্ৰেকেটত লিখি দিয়া, য'ত b1 b0 ইকুৱেল কিমান হ'ব? 0 হ'ব। মানে এই যিটো শেষৰ দুটা পদৰ মান কিমান হ'ব? 0। কাৰণ ইয়াত কৈ দিছে যে এটা দ্বৈত সংখ্যাৰ শেষত দুটা শূন্য বুলি কৈছে, মানে শেষৰ দুটা কি হ'ব? শূন্য। এতিয়া কেৰ দশমিক প্ৰকাশ ৰাশি উলিওৱা। এতিয়া কেৰ দশমিক প্ৰকাশ ৰাশি বা k10 বুলি ক'ব পাৰা। দহৰ ভূমিত কি হ'ব? ইয়াৰ পৰা বুজি লোৱা, এইটো আছে আমাৰ দ্বৈত সংখ্যাত, অৰ্থাৎ 2ৰ ভূমিত আছে। আমি যদি 10ৰ ভূমিত লৈ যাওঁ কি হ'ব? 1 × 2 দি পাৱাৰ কিমান হ'ব? 2 দি পাৱাৰ 0 1 2 3 4 5। ঠিক আছে, 5। 1টো আছিলে 5ত। ঠিক আছে, 2 দি পাৱাৰ 5 প্লাছ পিছৰ বাৰত কি আছে? 0 × 2 দি পাৱাৰ কিমান হ'ব? 4। 1 কমি কমি আহি থাকিব, ঠিক একেদৰে গৈ থাকিব। ইয়াতো আমাৰ একেদৰে হ'ব। কি আছে? bn। তো bn × দ্বৈত সংখ্যাৰ পৰা 10ৰ ভূমিত নিলে 2ৰে × 2 দি পাৱাৰ কিমান হ'ব? n আছিলে, ইয়াতো n হ'ব, n প্লাছ bn-1 × 2 দি পাৱাৰ কি হ'ব? n-1 প্লাছ bn-2 × 2 দি পাৱাৰ n-2 প্লাছ প্লাছ b3 × 2 দি পাৱাৰ 3 প্লাছ b2 × 2 দি পাৱাৰ 2 প্লাছ b1 × 2 দি পাৱাৰ 1 প্লাছ b0 × 2 দি পাৱাৰ 0। এতিয়া এইখিনি সৰল কৰা, ইকুৱেল bn × 2 দি পাৱাৰ n প্লাছ bn-1 × 2 দি পাৱাৰ n-1 প্লাছ bn-2 × 2 দি পাৱাৰ n-2 প্লাছ ইয়াত আমাৰ b5 b4 এনেকৈ সোমাই আছে, প্লাছ b3 × 2 দি পাৱাৰ 3 প্লাছ b2 × 2 দি পাৱাৰ 2 প্লাছ এতিয়া চোৱা b1ৰ মান কিমান আছিলে? b1ৰ মান আছিলে 0। গতিকে b1ৰ মান যদি 0 হয়, 0 × 2 দি পাৱাৰ 1 0 হৈ যাব, প্লাছ b0ৰ মান কি আছিলে? 0। b0ৰ মান 0, গতিকে 0 × 2 দি পাৱাৰ 0 0। তো ইকুৱেল এইখিনি সৰল কৰি দিয়া, bn × 2 দি পাৱাৰ n প্লাছ bn-1 × 2 দি পাৱাৰ n-1 প্লাছ bn-2 × 2 দি পাৱাৰ n-2 প্লাছ প্লাছ এতিয়া চোৱা b3 × 2 দি পাৱাৰ 3 এই ডটত সোমাই আছে, তো ইমান আৰু লিখি থাকিব নালাগে। গতিকে b2 × 2 দি পাৱাৰ 2 লিখা, b2 × 2 দি পাৱাৰ 2। তো লাষ্টত প্লাছ 0 প্লাছ 0 এইখিনি নিলিখিলে হ'ব, এইখিনি 0 হৈ গ'ল। এতিয়া লাষ্টৰ পদটো চোৱা, b2 × 2 দি পাৱাৰ 2 অৰ্থাৎ 2 স্কুৱেৰ কি হয়? এই b2ৰ লগত ইনটু হৈ আছে,
ঠিক একেদৰে ইয়াতো আমাৰ টু স্কুৱেৰ এটা সোমাই আছে, ইয়াতো টু স্কুৱেৰ সোমাই আছে, ইয়াতো টু স্কুৱেৰ সোমাই আছে, ইয়াতো টু স্কুৱেৰ সোমাই আছে, টু দি পাৱাৰ n ইয়াত টু স্কুৱেৰ এটা সোমাই আছে। গতিকে টু স্কুৱেৰ আমি আটাইকেইটাৰ পৰা কি কৰিব পাৰোঁ, কমন ল'ব পাৰোঁ। তো লিখা টু স্কুৱেৰ কমন লৈছে, তেতিয়াহ'লে কি ৰৈ যাব, বি এন ইনটু টু দি পাৱাৰ কিমান হ'ব, এই যিটো টু দি পাৱাৰ এন প্লাছ টু মাইনাছ টু লিখিব পাৰা, কাৰণ চোৱা 2ৰ পৰা 2 গুচি গ'ল, তো এই টু দি পাৱাৰ এনে থাকিব। তো ইকুৱেল এইটোক আমি এনেকৈ লিখিব পাৰোঁ টু দি পাৱাৰ 2 ইনটু টু দি পাৱাৰ n মাইনাছ 2। তো ইয়াৰ পৰা যদি টু দি পাৱাৰ 2 কমন ল'ব পাৰোঁ, তেতিয়াহ'লে কি ৰৈ যাব, টু দি পাৱাৰ n মাইনাছ 2। গতিকে চোৱা টু দি পাৱাৰ nৰ পৰা টু দি পাৱাৰ 2 কমন লৈছা, কি ৰ'ব, টু দি পাৱাৰ n মাইনাছ 2 ৰ'ব। ঠিক আছে, প্লাছ বি n মাইনাছ 1 ইনটু টু দি পাৱাৰ কি আছে, n মাইনাছ 1। চোৱা টু দি পাৱাৰ n মাইনাছ 1 ইয়াৰ লগত যদি আমি প্লাছ 2 মাইনাছ 2 কৰোঁ, তেতিয়াহ'লে টু দি পাৱাৰ 2 ইনটু টু দি পাৱাৰ n মাইনাছ 1 মাইনাছ 2 কি হ'ব, মাইনাছ 3 টু দি পাৱাৰ 2, টু দি পাৱাৰ 2 কমন আহি গ'ল, টু দি পাৱাৰ n মাইনাছ 3 ৰ'ব, n মাইনাছ 3। ঠিক একেদৰে বাকীখিনিত কি হ'ব, বি n মাইনাছ 2 ইনটু টু দি পাৱাৰ n মাইনাছ 2 আছে, টু দি পাৱাৰ 2 কমন ল'লে কি ৰ'ব, n মাইনাছ 4 ৰ'ব, প্লাছ ডট ডট প্লাছ ইয়াৰ পৰা বি স্কুৱেৰ কমন লৈছে, কি ৰ'ব, b2 ৰ'ব। তো ইকুৱেল টু স্কুৱেৰ, এতিয়া চোৱা এইখিনি পূৰণ কৰিলে এটা সংখ্যা হ'ব, অৰ্থাৎ টু স্কুৱেৰ ইনটু এইখিনি কি হ'ব, এটা উৎপাদক বুলি লিখি দিয়া, এটা উৎপাদক। অৰ্থাৎ আমি ক'ব পাৰোঁ এই টু স্কুৱেৰেদি এই যিটো আমাৰ k10 এইখিনি কি হ'ব, বিভাজ্য হ'ব। ঠিক আছে, তো এনেকৈ লিখিব পাৰা ইয়াতে k10 দশমিক সংখ্যাটো টু স্কুৱেৰেৰে বিভাজ্য হৈ গ'ল। ঠিক আছে, তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি ল'ব পাৰা, বা আজিৰ ক্লাছৰ PDF-টো আমাৰ টেলিগ্ৰাম চেনেলত দি দিম। আমাৰ টেলিগ্ৰাম চেনেলৰ নাম হৈছে মেথছ টিউটৰিয়েল ইন আছামিজ। তোমালোকে তাৰ পৰা আজিৰ ক্লাছৰ PDF-টো ডাউনলোড কৰি ল'বা আৰু নোটছবোৰ বনাই ল'বা। তোমালোকে ভিডিঅ'ৰ পৰা সলিউশ্যনখিনি ভালদৰে বুজি লোৱা। এবাৰ চাওক কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9টোত কি বুলি কৈছে, এটা দ্বৈত সংখ্যাৰ শেষত 3টা শূন্য থাকিলে দেখুওৱা যে ইয়াৰ দশমিক সংখ্যাটো 2 কিউবেৰে বিভাজ্য। এইটো আমাৰ কুৱেশ্যন নম্বৰ 8ৰ দৰে হয়, কেৱল তাত 3টা শূন্যৰ ঠাইত 2টা শূন্যৰ কথা কৈছিলে, 2 কিউবৰ ঠাইত 2 স্কুৱেৰ বুলি কৈছিলে। ঠিক আছে, তো এনেকৈ লিখা যে সলিউশ্যন লেট ধৰা হ'ল দ্বৈত সংখ্যাটো কে। গতিকে কেৰ প্ৰকাশ ৰাশিটো কি হ'ব, অলপ আগতে শিকি আহিছোঁ, কি হ'ব, bn মাইনাছ 1 bn মাইনাছ 2 bn মাইনাছ 3 ডট ডট এনেকৈ গৈ থাকিব। লাষ্টত কি হ'ব, b4 b3 b2 b1 b0 লিখি দিয়া, য'ত ইয়াত কি বুলি কৈছে, এই যিটো দ্বৈত সংখ্যাটোৰ শেষত 3টা শূন্য বুলি কৈছে। গতিকে এই b2 b1 আৰু b0 এই তিনিটাৰ মান কি হ'ব, 0, য'ত b2 b1 b0 ইকুৱেল কি হ'ব, 0। গতিকে এই যিটো দ্বৈত সংখ্যা ইয়াৰ শেষত 3টা 0 থাকিলে ইয়াৰ যিটো দশমিক সংখ্যা ইয়াক আমি 2 কিউবেৰে বিভাজ্য হ'ব বুলি দেখুৱাব লাগে। গতিকে কেৰ দশমিক সংখ্যাটো উলিয়াই লোৱা। এতেকে কেক দশমিকত প্ৰকাশ কৰিলে কি হ'ব, কে 10ৰ ভূমিত লৈ যোৱা, bn ইনটু টু দি পাৱাৰ কি হ'ব, n প্লাছ bn মাইনাছ 1 ইনটু টু দি পাৱাৰ n মাইনাছ 1 প্লাছ bn মাইনাছ 2 ইনটু টু দি পাৱাৰ n মাইনাছ 2 প্লাছ ডট ডট প্লাছ b3 লৈকে লিখিলোঁ। ঠিক আছে, b3 ইনটু টু দি পাৱাৰ 3 প্লাছ b2 ইনটু টু দি পাৱাৰ 2 প্লাছ b1 ইনটু টু দি পাৱাৰ 1 প্লাছ b0 ইনটু টু দি পাৱাৰ 0। এইখিনি সৰল কৰা, bn ইনটু টু দি পাৱাৰ n প্লাছ bn মাইনাছ 1 ইনটু টু দি পাৱাৰ n মাইনাছ 1 প্লাছ bn মাইনাছ 2 ইনটু টু দি পাৱাৰ n মাইনাছ 2 প্লাছ ডট ডট প্লাছ b3 ইনটু টু দি পাৱাৰ 3। এতিয়া লক্ষ্য কৰা b2ৰ মান কিমান, 0 ইনটু 2 স্কুৱেৰ মানে 0 হৈ যাব, প্লাছ b1ৰ মান কিমান, 0 ইনটু টু দি পাৱাৰ 1 0 প্লাছ
b0 মান 0 এই দৈত্য সংখ্যাটোৰ শেষত 3টা শূন্য থাকে বুলি কৈছে। এবাৰ চোৱা লাষ্টৰ 3টা পদ 0 হৈ গ'ল, এইখিনি বাদ দিয়া, ঠিক আছে। এইখিনি বাদ দিলে এইখিনিৰ পৰা চোৱা লাষ্টৰ পদটো চোৱা। লাষ্টৰ পদটোত কি হৈ আছে b3 * 2^3 অৰ্থাৎ 2^3 ইনটু হৈ আছে। তো ইয়াত 2^3 ইয়াতো আছে, আমাৰ ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে, আটাইবোৰ পদতে 2^3 সোমাই আছে। গতিকে 2^3 আটাইবিলাকৰ পৰা আমি কি কৰিব পাৰোঁ কমন ল'ব পাৰোঁ। তো এনেকৈ লিখা 2^3 2^3 যদি কমন লোৱা কি আছে bn ইনটু 2^, কিমান হ'ব চোৱা 2^n আছে, ইয়াৰ পৰা আমি 2^3 কমন ল'ম, গতিকে +3 - 3 লিখিব পাৰা। তো 2^3 ইনটু 2^n - 3 হ'ব, 2^3 কমন হৈ গ'ল, গতিকে 2^n ৰ ঠাইত কি ৰ'ব 2^n - 3 ৰ'ব, 2^n - 3 প্লাছ bn - 1 ইনটু 2^, কি আছে 2^n - 1 আছে, তো +3 - 3 লিখি লোৱা, তো ইকুৱেল 2^3 ইনটু 2^n - 1 - 3 কি হ'ব -4, তো 2^n - 1 ৰ ঠাইত কি হ'ব 2^n - 4 হ'ব। ঠিক একেদৰে ইয়াৰ পৰা কৰা প্লাছ bn - 2 ইনটু 2^, কি হ'ব চোৱা 2^n - 2 আছিলে, +3 - 3 কৰি লোৱা, তো ইকুৱেল 2^3 ৰাখা ইনটু 2^, কি হ'ব n - 2 - 3 কি হ'ব -5, 2^3 কমন 2^n - 5 ৰ'ব, গতিকে 2^n - 2 ঠাইত কি হ'ব 2^n - 5। বুজি পাইছা? n - 3 n - 4 n - 5 n - 6 এনেকৈ এক কমি কমি গৈ থাকিব। তো প্লাছ ডট ডট, তো লাষ্টত কি আছে b3 তাৰপিছত 2^3 কমন হৈ গ'ল, তো ইকুৱেল 2^3 ইনটু, এতিয়া চোৱা এইখিনি সৰল কৰিলে কি হ'ব এটা সংখ্যা ওলাব, সেই সংখ্যাটো আৰু 2^3 এই দুটা কি হয় ইয়াৰে উৎপাদক, এই যিটো সংখ্যা ইয়াৰে উৎপাদক, গতিকে এইখিনি কি হ'ব এটা উৎপাদক হ'ব, এটা উৎপাদক। অৰ্থাৎ আমি ক'ব পাৰোঁ এই যিটো আমাৰ k10 ৰ দশমিক সংখ্যা, এই দশমিক সংখ্যাটো কি হ'ব আমাৰ 2³ কি হ'ব বিভাজ্য। গতিকে এনেকৈ লিখি দিয়া যে এতেকে k10 দশমিক সংখ্যাটো 2³ বিভাজ্য হৈ গ'ল। এবাৰ বুজি পাইছা? এটা দৈত্য সংখ্যাৰ শেষত 3টা শূন্য থাকিলে দৈত্য সংখ্যা k বুলি ধৰি লৈছোঁ, শেষত যদি 3টা শূন্য থাকে তেন্তে দশমিক সংখ্যাটো কি হ'ব 2³ বিভাজ্য। এই দৈত্য সংখ্যাৰ দশমিক সংখ্যা k10, এই k10টো কি হয় 2³ বিভাজ্য।